পৰিবহণ নিগম চমুকৈ ASTCয়ে গুৱাহাটীৰ ISBTত সকলো শ্ৰেণীৰ যাত্ৰীৰ বাবে যাতায়াতকালীন সুবিধাসমূহ বিকশিত কৰাৰ দিশত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। অসম চৰকাৰৰ পৰিবহণ, মীন পালন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই দেওবাৰে এক আৰম্ভপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে যাত্ৰীৰ বাবে সমৰ্পিত এই বিশেষ সুবিধাসমূহ মুকলি কৰে। সুবিধাসমূহৰ ভিতৰত আছে ISBT গুৱাহাটীত উন্নীত মহিলা প্ৰসাধনগাৰ মুকলি, ISBT স্বৰ্গত পেট্ৰল পাম্পৰ খাদ্য বিপণী, শেহতীয়াকৈ প্ৰৱৰ্তন কৰা বৈদ্যুতিক বাহনৰ সৈতে বিমানবন্দৰ সংযোগী নতুন বাছ সেৱাৰ, মহিলা যাত্ৰীসকলৰ প্ৰয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি দৃষ্টি ৰাখি প্ৰসাধনগাৰটো অতি সতৰ্কতাৰে আৰু সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰে ডিজাইন কৰা হৈছে। পৰিষ্কাৰ, সুৰক্ষিত, স্বাস্থ্যকৰ আৰু উন্নত অনাময় আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা হৈছে। মহিলাৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে ASTCৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও ASTCয়ে গুৱাহাটীৰ ISBT স্বৰ্গত পেট্ৰল পাম্পত এখন নতুন খাদ্য বিপণী মুকলি কৰি যাত্ৰীসকলৰ বাবে এক সুন্দৰ স্বাস্থ্যসন্মত পৰিৱেশ আৰু আৰামদায়ক ভোজনৰ সুবিধা আগবঢ়ায়। বৰ্হিভাগত আৰামদায়ক বহাৰ ব্যৱস্থাৰ সৈতে অন্তঃচৰা আধুনিকভাৱে সজ্জিত কৰা হৈছে। যাত্ৰীসকলে তেওঁলোকৰ গন্তব্য বাছৰ বাবে অপেক্ষা কৰোঁতে বা তেওঁলোকৰ যাত্ৰাৰ সময়ত বিৰতি লোৱাৰ মুহূৰ্তত এক আৰামদায়ক আৰু উপভোগ্য পৰিৱেশ লাভ কৰাটো খাদ্য বিপণীখনে নিশ্চিত কৰিব। আনহাতে ASTCয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা বৈদ্যুতিক বাহনৰ সৈতে গুৱাহাটী বিমানবন্দৰলৈ সেউজ পৰিবহণ সেৱা আৰম্ভ কৰি দুটা প্ৰাৰম্ভিক পথত ক্ৰমে পল্টন বজাৰৰ পৰা বিমানবন্দৰ, খানাপাৰাৰ পৰা ISBT হৈ বিমানবন্দৰলৈ পুৱা 5:30 পৰা মাজনিশা 12 বজালৈ এই সেৱা লাভ কৰিব পাৰিব যাত্ৰীসকলে। বিমান যাত্ৰীসকলৰ বাবে যাতায়াত সহজ কৰাৰ লগতে এক অসুবিধাযুক্ত আৰু পৰিৱেশ সচেতন পৰিবহণৰ সুবিধাসমূহে সকলো যাত্ৰীৰ বাবে এক নিৰ্বিঘ্ন আৰু সেউজীয়া ভ্ৰমণৰ সেৱা প্ৰদান কৰিব। সভাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, বিভাগীয় বিষয়া, কৰ্মচাৰীৰ লগতে যাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজিকালি কেঁচা নাই, ইট মাষ্ট বি ক্লিন। তেতিয়া আপোনাৰ মেণ্টেলিটি ৰিফ্লেকশ্যনটো ইয়াতে পোৱা যায়। আমাৰ ইণ্ডিয়াত শৌচালয়ৰ কথা কিয় ক'লে মোদীজীয়ে? প্ৰথম আৰম্ভণি শৌচালয়, আজিৰ দিনতো পাৰ্লিয়ামেণ্টত আপোনালোকে দেখিছে শৌচালয়ৰ কথা চলি আছে, কিমান পাৰ্চেণ্ট হ'ল, কিমান পাৰ্চেণ্ট হোৱা নাই, পৰা নাই। এই কথাটো 14 পাছতে কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস আৰম্ভ কৰিলে। এতিয়া আপোনালোকে চাওকচোন, এজন সন্তানে কেতিয়াও ভাবেনে তেওঁৰ পিতৃ এটা খোলা ঠাই তেওঁৰ শৌচকাৰ্যৰ কাৰণে যাব? বেয়া নাই, ভাল লগা নাই, কথাটো শুনিলেই ভাল। বাকী পিতৃৰ কথাই মই ক'লোঁ, মাতৃৰ কথা বাদ দিয়ক, তেওঁৰ ঘৰণীৰ কথা বাদ দিয়ক, যে খোলা ময়দানত আমাৰ মিছেছ গৈ আছে, শৌচকাৰ্য কৰিব লাগিব জীয়াই থাকিবলৈ, ভাল লাগিব। এনেকুৱা স্থিতি হৈছে মানে, কাৰণ আমি এই শৌচালয়টো যদি ধুনীয়াকৈ আমি ৰাখিব পাৰোঁ, কিয় মানুহ চাফ চিকুণতা থাকিব লাগে, কিয় ভালকৈ ৰাখিব লাগে, তাৰ আঁৰত যি কথাটো আমি সকলোৱে জানো। আমুকে ক'লে, ভাইচ চেয়াৰপাৰ্চনে ক'লে আমি এটা ধুনীয়া শৌচালয় বনালোঁ, সেটা কাটিবলৈ তেওঁলোক আমাৰ স্বাভিমানীৰ ক্ষতি কৰে। কাজে আজি আপোনালোকে ইয়াতে ওপৰত লৈ গ'ল। কাজে এই ক্ষেত্ৰত খুব ভাল কাম কৰিছে ASTC। আমি আন্তৰিকতাৰে আমি প্ৰশংসা যাচিছোঁ। আমাৰ ইয়াতে কৰ্পোৰেশ্যনের চেয়ারপারসন আছে, কর্পোরেশনের MDর হতে আপনারা গোটেই নিউজ ডেস্ক খবর লাইভ।